নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ তৃতীয় শ্ৰেণী অসমীয়া বিষয়ৰ পাঠ্যপুথি স্পন্দনৰ অধ্যায় 4 যোগাযোগৰ পাঠে মোবাইলৰ বিল। ইয়াৰ আগৰটো ভিডিঅ'ত আমি মোবাইলৰ বিল লৈ পাঠটোৰ কৈ দিয়াৰ লগে লগে প্ৰশ্ন উত্তৰ কৰি দিছিলোঁ। ইয়াৰ পিছৰ এই ভাষা অধ্যয়ন এইখিনি থাকি গৈছিলে। আজি আমি আৰম্ভ কৰিম এই ভাষা অধ্যয়নৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ইয়াৰ আগৰ 5 নম্বৰলৈকে কৰিলোঁ। এতিয়া আমি এইটো ভিডিঅ'ত 6 নম্বৰ পৰা কৰি যাম। সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া 6 নম্বৰ চোৱা, কথা পতা, নাচ গান, খেলা ধূলা, দেখা শুনা এইবোৰতো আছেই। খবৰ পঠিওৱা, খবৰ লোৱা আদি কামো ময়ে কৰোঁ। এই বাক্য কেইশাৰীত থকা নাচ গানত নাচ আৰু গান বেলেগ বেলেগ শব্দ দুটাক একেলগে চুটিকৈ লিখিবলৈ শব্দ দুটাৰ মাজত হাইফেন, এনেকুৱা আঠডাল হাইফেন বুলি কোৱা হাইফেন ব্যৱহাৰ কৰা হৈছে। একেদৰে কথা পতা, খেলা ধূলা, দেখা শুনা শব্দবোৰো গঠিত হৈছে। ঠিক তেনেদৰে তলত দিয়া শব্দ সমষ্টিত আৰু সলনি হাইফেন ব্যৱহাৰ কৰি লিখা। এটা আছে পঢ়া আৰু শুনা, এইটো পঢ়া আৰু শুনাৰ জেগাত পঢ়া শুনা এনেকৈ হাইফেন দি। উশাহ আৰু নিশা, উশাহ নিশা, ল'ৰা আৰু ছোৱালী, ল'ৰা ছোৱালী মাজত হাইফেন। চিঠি পত্ৰ, চিঠি আৰু পত্ৰ, চিঠি পত্ৰ এনেকৈ এনেদৰে লিখিব পাৰি। তাৰপিছত চোৱা 7 নম্বৰ, যুক্তাক্ষৰ থকা শব্দটোৰ বাছি উলিওৱা আৰু কি কি আখৰে গঠিত হৈছে লিখিব লাগে। এতিয়া কেইটামান মই পাঠৰ পৰা বাছি ওলাইছোঁ। অৱস্থা, অৱস্থাটো ইয়াত আছে দন্তীয়া শ স্থ, দন্তীয়া শ যোগ ঠ, এই দুটা আখৰ আছে। অনুষ্ঠান, এইটো মূৰ্ধন্য শ স্থ, মূৰ্ধন্য শ যোগ ঠ, মূৰ্ধন্য ঠ। ব্যস্ততা, দন্তীয়া শ স্থ, দন্ত শ যোগ দন্ত ত। আৰম্ভ, মধ্যম ভ, ম যোগ ভ আছে। মঞ্চ, এইটো নিয় যোগ চ হ'ব। তাৰপিছত এটাতকৈ এটা বুজোৱা শব্দ আৰু এটাতকৈ বেছি বুজোৱা শব্দ, একবচন বহু বচন। এতিয়া পাঠটোত থকা তুমি, মই, মোক, তোমাক এইবিলাক হ'ল এটা বুজোৱা শব্দ, আৰু তোমালোক, আমি, এইবোৰ, কণমানিহঁত এইবিলাক হ'ল এটাতকৈ বেছি বুজোৱা শব্দ। তাৰপিছত চোৱা, ইয়াত দিয়া আছে ইয়াৰ ভিতৰত একবচন আৰু বহুবচনবোৰ লিখিব লাগে। মানুহজন, বাঁহডাল, তুমি, কিতাপখন, মাছটো এইবিলাক এটা বুজোৱা একবচন, আৰু বহুবচন কলমবোৰ, কিতাপবিলাক, চৰাইজাক, তেওঁলোক, মানুহবিলাক, ল'ৰাহঁত এইবিলাক হ'ল বহুবচন বা এটাতকৈ বেছি বুজোৱা শব্দ। ইয়াত দিয়া আছে জানো, আহা, খন, ডাল, জন, তো আদি এইবিলাকে একবচন, আৰু বোৰ, বিলাক, সকল, হত, যাক, সোপা আদি এইবোৰ বহুবচনৰ কাৰণে ব্যৱহাৰ কৰে। ইয়াত জ্যোতি চিহ্ন ব্যৱহাৰ কৰিব লাগিছে। জ্যোতি চিহ্ন দিয়া আছে কমা, দাঢ়ি আৰু প্ৰশ্নবোধক। এৰা কথাটো ময়ো মন কৰিছোঁ, এইখনতে হ'ব কমা। তোমাক চাগে আজি গৰাকীয়ে লৈ যাবলৈ পাহৰিলে, এইখনতে হ'ব দাঢ়ি। নহয়নে, এইটো প্ৰশ্ন সোধা নিচিনা, সেইকাৰণে প্ৰশ্নবোধক হ'ব। এইটো তোমালোকে ইয়াত আকৌ এবাৰ লিখি দিবা দাঢ়ি কমা ব্যৱহাৰ কৰি। তাৰপিছত দিয়া আছে চোৱা, কিছুমান বানান একাধিক ধৰণে লিখিব পাৰি, যেনে মোবাইল, মোবাইল এনেকৈ লিখিব পাৰি, ৰেডিঅ', ৰেডিঅ', টেলিভিশ্যন, টেলিভিশ্যন এনেকৈ লিখিব পাৰি। 10 নম্বৰ চোৱা, আলোচনা কৰোঁ আৰু লিখোঁ আহা। মোবাইল ফোন নাথাকিলে আমাৰ কি কি অসুবিধা হ'ব, আৰু খটো আছে কেতিয়াবা মোবাইল ফোন চাই মূৰৰ বিষ, মূৰ আৰু চকুত বিষ অনুভৱ কৰিছানে? যদি কৰিছা কিয় কৰিছা বুলি ভাবা। কটো চোৱা, মোবাইল ফোন নহ'লে কেইটামান হ'ব পৰা অসুবিধা লিখিছোঁ। পৰিয়াল, বন্ধুবৰ্গৰ সৈতে সহজে যোগাযোগ কৰিব নোৱাৰিম, নতুন তথ্য আৰু খবৰ পাবলৈ অসুবিধা হ'ব, অসুস্থতা বিপদৰ সময়ত সহায় বিচাৰিবলৈ অসুবিধা হ'ব, অনলাইন ক্লাছ কৰিছিলা যেন তোমালোকে এটা সময়ত, অনলাইন ক্লাছ কৰিবলৈ বা মনোৰঞ্জনৰ ভিডিঅ' চাবলৈ অসুবিধা হ'ব। এইকেইটাই আমি অসুবিধা হ'ব বুলি ভাবোঁ, আৰু তোমালোকে যদি আৰু তেনেকুৱা অসুবিধা মনলৈ আহে বা অসুবিধা কিবা আৰু থাকে তেতিয়া তোমালোকে লিখিব পাৰিবা। তাৰপিছত আছিলে মোবাইলৰ বেছিকৈ চাই থাকিলে কি হ'ব পাৰে, বা কেতিয়াবা তোমালোকৰ চকু আৰু মূৰ বিষাইছেনে মোবাইল চাই থাকোঁতে, সেইটো মোবাইল চাই থাকিলে কিয় বিষায়। বহু সময় মোবাইললৈ চাই থাকিলে চকু ক্লান্ত হয়, মানে চকুৰো ভাগৰ লাগে, ধৰা চাই চকুৰ
আৰু মোবাইলৰ পোহৰটো চকুত বেছি সময় পৰি থকাৰ ফলত চকু আৰু মূৰৰ বিষ হয় বুলি ভাবোঁ, আৰু সেইকাৰণে হয় বুলি আমি ভাবিছোঁ। হ'ব, তাৰপিছত এতিয়া আমি চাওঁ 11 নম্বৰ। 11 নম্বৰ চোৱাৰ প্ৰীতমৰ ঘৰলৈ এটা পাৰ্চেল আহিছে। পাৰ্চেল দেউতাজনে ফোন কৰিলে, দেউতাকে গা ধুই আছিল, গতিকে দেউতাকে প্ৰীতমক কথা পাতিবলৈ ক'লে। প্ৰীতম আৰু পাৰ্চেল দেউতাজনৰ মাজত হোৱা কথাবোৰ আগবঢ়াই নিওঁ আহা। পাৰ্চেল দিয়াজনে কৈছে, দাদা আপোনালৈ এটা পাৰ্চেল আহিছে। প্ৰীতমে কৈছে, হয় নেকি, আপুনি ক'ত আছে এতিয়া? মই কৈলাশপুৰ তিনিআলিত আছোঁ। তিনিআলি ল'ৰাজনে কৈছে, পাৰ্চেল দিয়া ল'ৰাজনে কৈছে, তিনিআলিৰ পৰা বাওঁহাতে সোমাই ৰতনপুৰ 4 নম্বৰ ঘৰটোলৈ আহক। তাৰপিছত হয়তো ল'ৰাজনে আহি পেলাই তেওঁলোকক পদূলি পাই পেলাই প্ৰীতমক ক'লে, আহা বাহিৰলৈ ওলাই আহা, বস্তুটো লোৱাহি, আৰু পইচা কেছ দিবা নে অনলাইন দিবা এনেকৈ সুধিব পাৰে। তাৰপিছত হয়তো পইচাটো দি পেলাই বস্তুটো ল'লে। কেতিয়া কি কথা পাতিব পাৰে তোমালোকৰ মতে নিজৰ মতে লিখিব। হ'ব, তাৰপিছত এতিয়া চাওঁ 12 নম্বৰ। পঢ়িবলৈ দিছে। চিঠি পত্ৰ হ'ল এজনৰ পৰা আন এজনলৈ বা বাতৰি জনাই লিখা এবিধ লেখন। ই যোগাযোগৰ এটি উত্তম আহিলা। চিঠি পত্ৰ বিলোৱা মানুহজনক ডাকোৱাল বোলে। ডাকোৱালসকলে আগৰ দিনত বিভিন্ন দুৰ্গম ঠাইলৈ চিঠি পত্ৰ কঢ়িয়াই লৈ গৈছিল। সেয়ে দুৰ্গম ঠাইলৈ যাওঁতে তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। সেয়ে আত্মৰক্ষাৰ বাবে তেওঁলোকে বাঁহেৰে তৈয়াৰ কৰা এবিধ জোঙা সঁজুলিৰ লগত লৈ গৈছিল। দুৰ্গম মানে যাবলৈ য'ত অসুবিধা, ৰাস্তা পদূলি ভাল নহয়, সেই তেনেকুৱা জেগাটো দুৰ্গম বুলি কয়। এদিনাখন এজন ডাকোৱাল এখন হাবিৰ মাজেৰে এটা লুংলুঙীয়া বাটেৰে গৈ আছিল। লুংলুঙীয়া মানে সৰু হাবিৰ তলীয়া বাটেৰে গৈ আছিল। এটা সময়ত তেওঁৰ ভাগৰ লাগিল। তেওঁৰ লগত থকা জাঠিপাত কাষতে মাটিত খুচি থৈ তেওঁ জিৰণি ল'লে। সেই পথৰ দাঁতিতে এটা বাঘে চিকাৰ কৰিবলৈ খাপ পিটি আছিল। সি ডাকোৱালজনক দেখিলে। তাৰ পিছৰ কাহিনীটো কি হ'ব পাৰে মই অকণমান লিখি দিছোঁ, তোমালোকে এনেকৈ নিলিখিলেও তোমাৰ নিজৰ মতেও লিখিব পাৰা। পিছত লিখিছোঁ চোৱা। ডাকোৱালজনক দেখি বাঘটোৱে ভাবিলে চিকাৰ আজি ওচৰতে পাই গ'লোঁ। সি ডাকোৱালজনৰ ফালে চোচা ল'লে। ডাকোৱালজনেও বাঘটো দেখি ঘপককৈ জাঠিডাল হাতত ল'লে আৰু চিঞৰ বাখৰ লগালে। ওচৰৰ গাঁৱৰ মানুহে চিঞৰ শুনি দৌৰি আহিল। বাঘটোৱে ডাকোৱালজনক আক্ৰমণ কৰিলে আৰু তেওঁ জাঠিডালেৰে আত্মৰক্ষাৰ চেষ্টা কৰিলে। বাঘটোৱে আক্ৰমণ কৰিছে, তেওঁ জাঠিডালেৰে বাচিবলৈ চেষ্টা কৰিছে। তেনেকুৱাতে গাঁৱৰ মানুহ আহি বাঘটোক খেদিলে আৰু ডাকোৱালজনক চিকিৎসালয়লৈ লৈ গ'ল। ডাকোৱালজনক বাঘটোৱে অকণ ঘাইল কৰিলে, সেইকাৰণে তেওঁক চিকিৎসালয়লৈ লৈ গ'ল। এনেকৈ লিখিছোঁ, তোমালোকে তোমালোকৰ মতেও লিখিব পাৰা। তাৰপিছত ইয়াত চোৱা, হাতে কামে কৰা লেফাফা দিয়া আছে। লেফাফা কেনেকৈ বনাব লাগে দিয়া আছে, আৰু ইয়াত প্ৰকল্প দিয়া আছে। এইটো তোমালোকে শিক্ষক বা ঘৰৰ মানুহৰ সহায় লৈ এইকেইটা তোমালোকে প্ৰকল্পকেইটা কৰিবা। হ'ব, এইটো পাঠ আমি ইমানতে শেষ কৰিলোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰ পাঠবোৰ কৰি যাম। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।